নমস্কাৰ, মই সকলোকে ধন্যবাদ জনাইছোঁ। স্কুলখনৰ পৰিৱেশটো বহুত ভাল লাগিলে আজি আহি। পৰিৱেশটো চাই মানে ভৱিষ্যতটো যে ভাল হ'ব বুলি আশা এটা ৰাখিছোঁ আৰু মানে। বিশেষ ভাল লাগিলে যে আজি এজন মহান ব্যক্তি, সকলোৱে পৰিচিত স্বৰ্গীয় জুবিন গাৰ্গ দেৱৰ স্মৰণ কৰি আজি পাঁচজন ষ্টুডেণ্টক BPLK2 ষ্টুডেণ্টক আমাৰ স্বত্বাধিকাৰী লক্ষী চুতীয়া ছাৰে বিনামূল্যে 2 বছৰৰ কাৰণে তেওঁলোকক এডমিশ্যন দিছে। এইটো এটা লখিমপুৰৰ কাৰণে গৌৰৱৰ বিষয়, এইখন বিদ্যালয়ৰ কাৰণে এটা ডাঙৰ গৌৰৱৰ বিষয়, মানে যিটো এই কথাটোৰ বিষয়ে চাগে বহুতে ভবাই নাছিলে বেলেগ ব্যক্তিগত বিদ্যালয়। যি 5 গৰাকী শিক্ষাৰ্থীক তেওঁলোকে বিনামূলীয়াকৈ পঢ়োৱাৰ ক্ষেত্ৰত জুবিন গাৰ্গৰ স্মৃতিতেই তেওঁলোকক পঢ়োৱাৰ ক্ষেত্ৰত যি অৰিহণা আগবঢ়াইছে সেইকাৰণে ধন্যবাদ জ্ঞাপন কৰি সমূহ বিষয় বিভাগ আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। হয়, জয়জাতে মই আপোনালোকৰ চেনেলৰ জৰিয়তে ৰেভৈলে মোৰ সকলো পৰিয়াললৈ মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। সঁচাই আজি বৰ সুন্দৰ এটা পৰিৱেশ পালোহি আহি পেলাই। ছাত্ৰ ছাত্ৰীসকলৰ সপোন আছে, সেই সপোন ৰচিবলৈ যিখন বিদ্যালয়ত আমি আমাৰ ছাত্ৰ ছাত্ৰীসকলক নাম ভৰ্তি কৰিছোঁ, আহিয়ে পৰিৱেশটো সঁচাকৈ ধুনীয়া লাগিলে। আমি প্ৰাতঃ সভাৰ আগতে আমি উপস্থিত হ'লোহি আৰু প্ৰাতঃ সভাৰ পিছতেই এজন এজনকৈ তেওঁলোকে আদৰণি জনাই ছাত্ৰ ছাত্ৰীসকলক ক্লাছৰুমৰ ভিতৰলৈ আদৰি নিয়া আমি পৰিলক্ষিত হৈছে। প্ৰাণৰ শিল্পীজনৰ নামত এই বিদ্যালয়ে 5টাকৈ ছিট তেওঁলোকে বিনামূলীয়াভাৱে যি নামভৰ্তি কৰিছে, আমি আপোনালোকৰ চেনেলৰ জৰিয়তে এই বিদ্যালয়ৰ সকলো পৰিয়াললৈ আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। নমস্কাৰ জনাইছোঁ ৰেভাৰেণ্ড উইলিয়াম ৱাৰ্ড ছিনিয়ৰ ছেকেণ্ডেৰী বিদ্যালয় পৰিয়ালবৰ্গৰ হৈ আপোনালোকক জনাবলৈ মই সুখী হৈছোঁ। আজি আমি উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষৰ যি বিদ্যাৰ শুভাৰম্ভ আমি কৰিলোঁ। খুব এটা সুন্দৰ পৰিৱেশ। আমি অকল বিদ্যাতনিক দিশৰ লগতে নহয়, এটা আধ্যাত্মিক পৰিৱেশ আৰু সামাজিক সাংস্কৃতিক যি দায়বদ্ধতা সেই সম্পৰ্কে অৱগত কৰাৰ নিমিত্তে ছাত্ৰ ছাত্ৰীসকলক লৈ এটা আমি সুন্দৰ অনুষ্ঠানৰ মাজেৰে আজি আমি প্ৰথম বিদ্যাৰ যি প্ৰথম বৰ্ষ আছে শুভাৰম্ভণি কৰিছোঁ। খুব এটা সুন্দৰ পৰিৱেশ। আচলতে আমাৰ ছাত্ৰ ছাত্ৰীৰ আত্ম উপলব্ধিয়ে যিটো শৈক্ষিক যাত্ৰা যাতে সুচাৰুৰূপে পাৰ হয়, তাত আমি গুৰুত্ব আৰোপ কৰি এই এটা পদক্ষেপ আমি লৈছিলোঁ। খুব এটা সুন্দৰ পৰিৱেশৰ মাজেৰে আজি এই অনুষ্ঠানটি পাৰ হৈ গৈছে।